নমস্কাৰ গাইজ, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ড্ৰেছত এনেকুৱা বহি থকা দেখি হয়তো আপোনালোকে আচৰিত ভাবিব পাৰে, কাৰণ এতিয়া মোৰ এইটো সময়টো হ'ল ডিউটিৰ সময় ন, ডিউটিত থকা সময়। তো আপোনালোকে ভাবিছে যে ই কেলে ডিউটিত যোৱা নাই। সঁচা কথা ক'বলৈ গ'লে মই যোৱাকালি ডিউটি এৰি দিলোঁ। কেলে এৰি দিলোঁ জানে, তাৰ অন্তৰালত বহুতখিনি কাৰণ আছে। আজিৰ ভিডিঅ'টো অকণমান লং ভিডিঅ' হ'ব, কিছুমান কথা ক'বলগীয়া আছে। সেইখিনি কথা কম অৱশ্যে, সেইটো কাৰণে আজিৰ ভিডিঅ'টো লং ভিডিঅ' হ'ব, আপোনালোকে চাই থাকক। কথাখিনি মই কম। কথাটো এনেকুৱা যে মই যিটো জেগাত ডিউটি কৰি আছিলো না, আজি মই মিনিমাম 25 ডেইজ মান মই কাম কৰিলো তাতে। ৰাতিপুৱা 7:30 বজাত যাওঁ, আহি দোকানৰ পৰা ওলাওঁ 7:30 বজাত। আহি পাওঁতে বাজি যায় 8টা বাজে। তাৰপিছত মোক খাই বৈ দিছিলে, টোটেলি কথাকেইটা মোক গোটেইখিনি কথা কৈছো হা। মোক খাই বৈ দিছিলে 250 টকা। তো কথাটো এনেকুৱা, কোনো কাম সৰু বা ডাঙৰ নহয়, বাট মানুহৰ যেতিয়া কিবা এটা কাম কৰে তাৰ বিনিময়ত যেতিয়া উপযুক্ত টকাখিনি পোৱা নাযায়, যেতিয়া উপযুক্ত মূল্যটো পোৱা নাযায়, তো সেই কামটোৰ প্ৰতি ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায়। আৰু আজিৰ ডেটত টকা 200 বা 250 বা 300 টকা এটাই মানে এটা সংসাৰ চলিব নোৱাৰে, এটা পৰিয়াল চলিব নোৱাৰে, সেই কথা চবেই জানে। তো কিমান কম বা কিমানখিনি হেৰি কৰিম, নহয় আচলতে যিমান চেষ্টা কৰিলেও মানে নহয়। এতিয়া মই যিটো জেগাত কাম কৰিছো তাত মই যদি ক'বলৈও যাওঁ যে আচলতে আপোনালোকে মোক যিটো টকা দিছে সেই টকাটো মোক পোচোৱা নাই, তেতিয়া বেছিকে বেছি টকা 300 দিব। টকা 300 দিলেও মোৰ নোপোচাই আচলতে। সেইটো কাৰণে মই মানে উপায় নাপায় পৰিস্থিতিত বাধ্য হৈ পিনি আৰু এৰিবলগীয়া হয়। আজিৰ ডেটত মানে কি গাইজ জানেনে, আজিৰ ডেটত আচলতে টকা 8-9 হাজাৰ টকা বা 12 হাজাৰ টকা এটাত ঘৰ এখন নচলে। আজিৰ ডেটত বস্তুৰ মূল্য যিটো বৃদ্ধি হৈছে, সেই অনুপাতে টকা 12 হাজাৰ টকা একো ডালেই নহয়, কোনো ফালৰ পৰাই নহয়। এতিয়া বহুতে বহুত কথা ক'ব, বহুতে বহুত বিধৰ কথা ক'ব যে ই ডেকা বয়সত তাৰ ইমান কি খৰচা আছে, না বিয়া পাতিছে না কিবা পাতিছে। হ'লেও দায়িত্বখিনিতো কোনোদিন কমি যোৱা নাই না। আজি সৰুৰ পৰা সেই দায়িত্বৰ মাজতে ডাঙৰ হৈছো, এতিয়া ডাঙৰ হৈছো দিনক দিনে আৰু দায়িত্ব বাঢ়ি বাঢ়ি গৈ আছে। মানুহেতো আন এটা কথা ক'বই, মানুহতো 10 বিধৰ কথা ক'ব, কিন্তু আজিৰ ডেটত টকা যাৰ নাই তাৰ কিবা ভেলু আছে নেকি আপোনালোকে নিজে কওকচোন। আমিতো টকাৰ কাৰণে চব দেখিয়ে আছো, চকুৰ আগতে চব ভাহিয়ে আছে যে মানুহৰ কি গন্তি হৈছে টকা নথকাৰ কাৰণে। তো সেইটো কাৰণে মানে টকা য'ত আছে তাতেই কাম কৰিব লাগে। আৰু মেইন কাহিনীটো কি, আৰু এটা কথা আছে, তাৰ কাম এৰাৰ মোৰ আৰু এটা ডাঙৰ ৰিজন আছে কাম এৰাৰ। তো বস্তুটো এনেকুৱা, আজিৰ ডেটত মোৰ 22 বছৰ কমপ্লিট হোৱা নাই, মাৰ্চত 22 বছৰ কমপ্লিট হ'ব। তো মোৰ 22ৰ পৰা ধৰি পিনি অহা 30 বছৰলৈকে মোৰ জীৱনৰ এটা গল্ডেন পিৰিয়ড, মোৰ জীৱনৰ এটা বহুত মূল্যৱান সময়, যিটো সময় মই টকা দি কিনি আনিব নোৱাৰো নেক্সট টাইম। তো মই সেই সময়খিনি এনেকুৱা এটা কামত অপব্যয় কৰিব বিচৰা নাই, বা এনেকুৱা এটা কামত ইনভেষ্ট কৰিব বিচৰা নাই যিটো মই আজিৰ পৰা 5 বছৰ পাছত ৰিটাৰ্ণত একো নাপাম। বুজি পাইছে নাই? সেইটোৰ কাৰণেও মই কামটো ত্যাগ কৰিছো। কাৰণ টকা পইচা এইটোতো হয়, টকা পইচা মানুহক লাগে, বাট এটা ভাল ফিউচাৰো মানুহক লাগে। প্ৰত্যেকটো বস্তু টকাত কিনিব নাপায়, পায়, কিন্তু হ'লেও মানে মই সেইটো জেগাত মোৰ নিজৰ ফিউচাৰ দেখা নাপাওঁ, আৰু মোৰ তাত একো নাই। মই সেইটো কাৰণে মই সেই বস্তুটো ত্যাগ কৰিব বিচাৰিছো। মানে জীৱনৰ কিছুমান সিদ্ধান্ত আপুনি বেছি ইম'চনেল হৈ পিনি ল'ব নোৱাৰে, সেইকাৰণে কিছুমান বস্তুৰ পৰা ইম'চনটো আঁতৰাবই লাগিব। নহ'লে অন্তৰত বেছি দুখী দেখাবলৈ গ'লে বা বহুত কিবা কৰিবলৈ গ'লে, এই আমুকৰ বহুত দুখ হৈছে অকণমান গৈ কিবা এনেকা, যিমান পাৰা যায় সহায় কৰা, যিমান পাৰা যায় সহায় কৰিব লাগে, বাট তাতকে বেছি অধিক কৰিলে নিজৰ জীৱনটো বৰবাদ হৈ যায়, সেইটো এটা কথা আছে। সেইটো কাৰণে মানে ক'ৰবাত মই পঢ়িবলৈ পাইছিলো বা শুনিবলৈ পাইছো, আনৰ দুখত দুখী নহবা, সেই দুখে তোমাকো পাব। তো সেইটো কথাটো মানে বেলেগৰ দুখত ইমান দুখী হৈ লাভ নাই, সেই দুখটো তোমাকো নহ'লে পাই যাব, সেইটো কথাটো।